নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুসকল, আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিটো 2 লাখ টকা আঁচনি আপোনালোকে সকলোৱে ফাৰ্ষ্ট ইণ্টাৰভিউ দিছে। তো এতিয়া কথা হ'ল যে কিছুমানে মোক সুধি আছে যে দাদা ছেকেণ্ড ইণ্টাৰভিউ হ'ব নে নহ'ব। এইটোৱে মই আজি ক'ব বিচাৰিছোঁ আপোনালোকক যে ছেকেণ্ড ইণ্টাৰভিউৰ বাবে আপোনালোকে প্ৰস্তুতি লওক, কাৰণ ছেকেণ্ড ইণ্টাৰভিউ আৰম্ভ এই আগষ্টৰ মাহৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব ছেকেণ্ড ইণ্টাৰভিউ। তো আমি যেতিয়া 2024 ইণ্টাৰভিউ দিছিলোঁ তেতিয়া আমাকো ছেকেণ্ড ইণ্টাৰভিউ লৈছিল। তো ছেকেণ্ড ইণ্টাৰভিউ বুলি ক'লে মোক অকল মোৰ পেন কাৰ্ডখিনি দেখুৱাইছিলোঁ আৰু মোৰ ডকুমেণ্টখিনি আকৌ ভেৰিফিকেশ্যন হৈছে। তো এইটোৱে ফ্ৰেণ্ডসকল, ফাৰ্ষ্ট ইণ্টাৰভিউৰ পিছৰ ছেকেণ্ড ইণ্টাৰভিউ আৰম্ভ হ'বই, কাৰণ ইয়াৰ আগৰ বছৰো হৈছিল ছেকেণ্ড ইণ্টাৰভিউ। তো এই বছৰতো ছেকেণ্ড ইণ্টাৰভিউ হ'ব। তো ফ্ৰেণ্ডসকল, একো চিন্তা নকৰিব যে ছেকেণ্ড ইণ্টাৰভিউৰ বাবে কিবা সুধিব নেকি, আকৌ কিবা ভেৰিফিকেশ্যন হ'ব নেকি। তো ইয়াতে কোনো ধৰণৰ ভেৰিফিকেশ্যন নহয়, অকল আপোনালোকক মাতিব, তাৰপিছত ডকুমেণ্টখিনি লাগিলে আকৌ এবাৰ ৰিচেক কৰিব আৰু কিবা কিবি সুধিব পাৰে। তো আপোনালোকে ভয় নকৰিব। ছেকেণ্ড ইণ্টাৰভিউ আপোনালোকৰ ফাৰ্ষ্ট ইণ্টাৰভিউ যেনেদৰে হৈছে ঠিক তেনেদৰে ছেকেণ্ড ইণ্টাৰভিউ হ'ব। হয়তো ডকুমেণ্টখিনি আকৌ এবাৰ ৰিচেক কৰিব পাৰে আৰু আপোনালোকৰ পেন কাৰ্ডখিনি লৈ সিহঁতে চিভিল চেক কৰিব পাৰে। চিভিল চেকৰ বাবে ইতিমধ্যে কনচেপ্ট ফৰ্মটো আপোনালোকে ছাবমিট কৰি দিব। যিসকলে কৰা নাই সিহঁতে কৰি দিব, আৰু কেইটামান দিনে আছে এই কনচেপ্ট ফৰ্মটো ছাবমিট কৰাৰ বাবে। তো কনচেপ্ট ফৰ্মটো আপোনালোকে ছাবমিট কৰি দিব। আপোনালোকৰ যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই নাম্বাৰটো দি OTP সহকাৰে লগ ইন কৰি তাৰপিছত আপোনালোকৰ এটা ID খুলিব। IDত আপোনালোকে কনচেপ্ট ফৰ্মটো তাতে লিখা থাকিব, এইটো ছাবমিট কৰি ৰাখি দিব। কাৰণ ইয়াৰ পিছত যিটো ছেকেণ্ড ইণ্টাৰভিউ হ'ব এই কনচেপ্ট ফৰ্মৰ জৰিয়তে এই DIC অফিচৰ যিসকলে অফিচাৰ আছে সিহঁতে আপোনালোকৰ চিভিলটো চেক কৰিব আৰু সিহঁতে আপোনালোকৰ পেন কাৰ্ড নাম্বাৰখিনিও ল'ব। তো ফ্ৰেণ্ডসকল, ইয়াৰ আগৰ বছৰ মোৰ পেন কাৰ্ড নাম্বাৰখিনি লৈছিল যেতিয়া মই ছেকেণ্ড ইণ্টাৰভিউ দিব গৈছিলোঁ। তো এইটো 2024 যিটো ফাৰ্ষ্ট আত্মনিৰ্ভৰশীল অসম আঁচনি 1.0 মই ছেকেণ্ড ইণ্টাৰভিউ মই দিছিলোঁ। ফাৰ্ষ্ট ইণ্টাৰভিউ দিয়াৰ পিছত 3 মাহ 4 মাহ পিছত মোৰ ছেকেণ্ড ইণ্টাৰভিউ হৈছিল। তো এইটোৱে মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰো ছেকেণ্ড ইণ্টাৰভিউ হ'ব। অকল টেনশ্যন কৰিবলগীয়া একো কথা নহয়। ফাৰ্ষ্ট ইণ্টাৰভিউ যেনেদৰে হৈছে ছেকেণ্ড ইণ্টাৰভিউ আৰু ইজিহে হ'ব। আপোনালোকক অকল ডকুমেণ্টখিনি ৰিচেক কৰিব এইটোৱে, আৰু পেন কাৰ্ডৰ নাম্বাৰখিনি ল'ব পাৰে, কাৰণ মোৰ পেন কাৰ্ডৰ নাম্বাৰখিনি লৈছে। তো ফ্ৰেণ্ডসকল, কিছুমানে কৈছে যে দাদা ছেকেণ্ড ইণ্টাৰভিউ হ'ব নেকি। তো ছেকেণ্ড ইণ্টাৰভিউ 100% চিয়'ৰ বুলি ধৰি লওক ছেকেণ্ড ইণ্টাৰভিউ হ'ব। মোৰ মতে আগষ্ট মাহৰ পৰা হ'ব পাৰে, কাৰণ অক্টোবৰ মাহত ফাইনেল ৰিজাল্ট দি দিব আপোনালোকক, কাৰণ ইয়াৰ আগৰ বছৰ অক্টোবৰ মাহতে দিছিল। তো এই বছৰতো ছেম অক্টোবৰ নৱেম্বৰ মাহতে আপোনালোকে ৰিজাল্ট পাই যাব। ৰিজাল্ট বুলি ক'লে আপোনালোকৰ মোবাইলৰ এটা টেক্সট মেছেজ আহিব, এইটোৱে ৰিজাল্ট। এনে কোনো ধৰণৰ মেৰিট লিষ্ট নাহে, এনে কোনো ধৰণৰ এইটো ফাইনেল মেৰিট লিষ্ট নোলায়। আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব, ছিলেক্টেড মেছেজ। যদি আহে ভাবিব আপোনালোকে ছিলেক্টেড হৈছে। তো ফ্ৰেণ্ডসকল, আজি এইখিনিয়ে কথা আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু যদি কিবা সুধিব লগা থাকে কমেণ্টত জনাই দিব। জয় হিন্দ, জয় আই অসম।